আর ভকতে গাঁঠিলা তুলসীরে মালা কলপতুয়ার জরি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি এই বেলি ৰাখিব হৰি ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি এই বেলি ৰাখিব হৰি ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি আর যিটো নারী তুলসীর ডালে পাতে চিঙে ডালে পাতে চিঙে সিটো নারীর সপ্তম পুৰুষ নৰকতে পৰে ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি লাহে কৈ ধৰিবা টিপানা মাৰিবা এই বেলি ৰাখিব হৰি এই বেলি ৰাখিব হৰি আর যিটো নারী তুলসীর গছে পানী ঢালে গছে পানী ঢালে সিটো নারীর সপ্তম পুৰুষ নৰকে ধাৰে ভকতে গাঁঠিলা তুলসীৰে মালা কলপতুৱাৰ জৰি
একদিনা হে নারদ মুনি ওই উঠিয়া ভাতে বৈকুণ্ঠলৈ যাওঁ বুলি ভাবিলাম নারদ মুনিয়ে মনে মনে ভাবেই হে বহুদিন প্ৰভুৰ মই খবৰ লোৱা নাই আৰু সেইকাৰণে আজিয়ে প্ৰভুৰ মই খবৰ লওঁ আৰু এহি ভাবি নাৰদ মুনি বৈকুণ্ঠলৈ যায় আৰু বৈকুণ্ঠত গৈ নাৰদ মুনিয়ে আচৰিত বস্তু এক দেখিবা আচৰিত বস্তুটো কি আছিল জানে ৰাইজ হে আচৰিত বস্তুটো আছিল পৰ্বত সম কৰি হোপামান গোবৰ কি তাক দেখি নাৰদ মুনি আচৰিত হয় হাঁহি হাঁহি নাৰদ মুনি কৃষ্ণৰ আগে কৃষ্ণৰ আগে প্ৰভু নাৰদেৱ লন্ত শুনা প্ৰভু দয়া কি কাৰণে গোবৰ তুমি ৰাখিছা সজাই নাৰদেৱ লন্ত শুনা প্রভু দয়া
শুনা মুনি নাৰদ, এই বৈকুণ্ঠত মই অকল গোবৰেই ৰখা নাই। এই বৈকুণ্ঠত মই আৰু বহুতো ভাল ভাল বস্তু সজাই ৰাখিছো। হৌ আছোৱা মুনি নাৰদ, এই সৌ যে দেখিছা গৃহ, সজাই থৈছো। আৰু সেই গৃহটিৰ ভিতৰত কি দেখা পোৱা তুমি? কি দেখা পোৱা তুমি? এহি বুলি নাৰদ মুনি ৰৈ নাথা, গৃহৰ ভিতৰত গৈ আৰু গৃহটিৰ ভিতৰত গৈ নাৰদ মুনিয়ে দেখা পালেই, সোণৰ পালেং, সোণৰ কথা দেখিবা ক পাইলা। তাক দেখি নাৰদ মুনি নারদ মুনিয়ে মনে মনে ভাবেই, প্ৰভুই নিশ্চয় মোৰ কাৰণেই এই সোণৰ কথা আৰু সোণৰ পালেং সজাই ৰাখিছে। কাৰণ প্ৰভুৰ মই একান্ত ভকত। এহি ভাবি নাৰদ মুনি ওলাই সন্মুখতে কৃষ্ণ প্ৰভু, সন্মুখতে কৃষ্ণ প্ৰভু। তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল, নাৰদ মুনি, সেই গৃহটিৰ ভিতৰত গৈ তুমি কি কি দেখা পালা কোৱাচোন? প্ৰভু, সেই গৃহটিৰ ভিতৰত গৈ মই দেখা পালো, সোণৰ কথা, সোণৰ পালেং দেখিবা ক পালো। কিন্তু প্ৰভু, এটা কথা প্ৰভু, মই এটা কথা প্ৰভু, মই প্ৰভু, এই বৈকুণ্ঠত আপুনি বহুতো ভাল ভাল বস্তু সজাই ৰাখিব লাগিছিল। কিন্তু প্ৰভু আপুনি সজাই ৰাখিছে পৰ্বত সম কৰি গোবৰ। এই গোবৰ কাৰ বাবে সজাই ৰাখিছে প্ৰভু? কাৰ বাবে সজাই ৰাখিছে? তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল, হে ৰামুনি নাৰদ, এই সকলো কথা যদি তুমি বুজি পোৱা নাই, এই সকলো কথা তোমাক আজি মই কহিব বুজাই। শুনা মুনি নাৰদ, হাঁহি হাঁহি নাৰায়ণে নাৰদ মুনি কয়, কি কাৰণে গোবৰ মই ৰাখিছো সজাই। একমনে শুনা নাৰদ মুহুৰ বচন, তেতিয়াহে বুজি পাবা ইয়াৰ বিৱৰণ। শুনা মুনি নাৰদ, পৃথিৱীৰ পৰা এটা মহান আত্মা এই বৈকুণ্ঠলৈ আহিব। সেই আত্মাটিয়েই এই মই সজাই থোৱা সোণৰ কোঠাত থাকিব। সেই আত্মাটিয়েই এই মই সজাই থোৱা সোণৰ পালেঙত শুব। কিন্তু মুনি নাৰদ, সেই আত্মাটিয়েই এই বৈকুণ্ঠত ভাত খাব নোৱাৰিব।
আত্মাটিয়ে খাব লাগিব, আত্মাটিয়ে খাব লাগিব এই মই সজাই থোৱা গোবৰ। কি গোবৰ খাব লাগিব? অ মুনি নাৰদ, আত্মাটিয়ে খাব লাগিব এই মই সজাই থোৱা গোবৰ। তেতিয়া নাৰদ মুনিয়ে প্ৰভু কৃষ্ণক চাই কৈছিল, প্ৰভু প্ৰভু, এই কথা প্ৰভু মই বুজি পোৱা নাই, সোনকালে প্ৰভু মোক, সোনকালে প্ৰভু মোক। তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিক চাই কৈছিল, তেনেহলে শুনা মুনি নাৰদ। বীৰ বাহু নামে আছিল ৰজা, দান ধৰ্ম কৰি ৰজাই পালে হব প্ৰজা। কিন্তু ৰজা বীৰ বাহুৰ এটাই মাত্ৰ দুখ, দেখা পোৱা নাই ৰজাই সন্তানৰ মুখ। আৰু তাৰ পিছত ৰজাই যাইক যজ্ঞ যিমান আছিল সকলোকে, তথাপিতো ৰজা ৰাণীৰ এনেকৈ কতদিন পাৰ হৈ কালক্ৰমে ৰাণী পাছে, কালক্ৰমে ৰাণী পাছে। আৰু তাৰ পিছত আজিকালি হৰি ৰাণীৰ গৰ্ভ বাঢ়ি গইলা, তাক দেখি ৰজাৰ মনত আনন্দ লীলা, আনন্দ লীলা।
খনে রানীর কন্যায় বুঝিলা কন্যায় তেতিয়া ৰজাই ৰাণীক চাই কৈছিল, শুনা ৰাণী, তুমি দেখিলা নহয়, ভগৱানে আমাৰ মনৰ কথা শুনা পালে, আৰু সেইকাৰণে তেওঁ আমাৰ বুকুৰ মাজলৈ এই মৰম লগা কন্যাটিক পঠাই দিলে। এইক মই তুলি তালি ডাঙৰ দীঘল কৰিম, আৰু উপযুক্ত বয়সত এটি ধুনীয়া দৰা চাই এইক মই বিয়া দিম। আৰু তাৰ পিছত ৰজাই হে গণক দেৱক বীৰবাহুই মাতিয়, গণি পঢ়ি কন্যাৰ নাম মোহিনীলা, গণি পঢ়ি কন্যাৰ নাম এই কথা নগৰত প্ৰচাৰ হৈলা, নাৰীগণে মিলি পাছে অ বনিহঁত, অ তহঁতে শুনা নাই, সঁচাকে শুনা নাই, এ মোৰ মাই, অ বনিহঁত, অ আমাৰ ৰজাৰ এই বুঢ়া বয়স এটা বোলে মোৰ মা আইঠা কলত চলি হৈছে। অ বনিহঁত, যিহেতু আমাৰ ৰাজ্যত চলি হৈছে, আমাৰ ৰজা চলি হৈছে, বাচাই বুঢ়া কালত চলিৰ মুখ দেখা পাছি, আমি একবাৰ খবৰ লৈ আহো বল। খবৰ ল'বা যাবি বনিহঁত, পিছে আমি গান মানি মেৰি যাম, চলি জন্ম হোৱা কথা হয় নে নহয়? বনিহঁতে তহঁতে মোৰ লগত ধৰি যাবি। অ বনিহঁত, চলি চাবাক লাগি ৰজাৰ ঘৰে যাওঁ, পিছাবাক লাগি ৰজাৰ ঘৰে যাওঁ, আমাৰ যেন চলি হয় কেঁচা শিঙিত দৰে, বনি কেঁচা শিঙিত দৰে, ৰজা দেখোন চলি হয় দৰে। হাঁহি মাতি নাৰীগণে হৈ উপস্থিত, ৰজাৰ কন্যাক চাবলৈ, অ বনিহঁত, হয়তো নেকি চলি বনিহঁত, মোৰ মা ইমান ডাঙৰ চলি। অ বনিহঁত,
আমি চলি চালো ৰাণীক আশীৰ্বাদো দিলো হয় না নহয় পিছে আমি ঘৰা ঘূৰি যাই থাকিব লাগিল কাৰণ আমাৰ ঘৰতো তিনটান আছে ভনীহঁতৈ মই ৰান্ধিটো খুৱাবাই লাগব গতিকে ইয়াতে দেৰি কৰি লাভ নাই আমাৰ যাই থাকাই ভাল হ'ব ভনীহঁতৈ আহি থাক আহি থাক আহি থাক অ ভনীহঁত পিছে আমি যাই থাকাই ভাল হ'ব হয় হিমতে নাৰীগণে বিদায় মাগিলা আটাই অনন্তৰে শুনা আটাই অনন্তৰে শুনা কিন্তু চাওক ৰাইজ বিধিৰ লিখন নাযায় খণ্ডন যিদিনাখনৰ পৰাই নাৰীগণে সেই শিশুটিক আৰু ৰাণীক আশীৰ্বাদ দিছিল সেই দিনাৰে পৰা ৰাণীৰ অচিন ৰোগ আৰম্ভ হৈছিল বিধিৰ লিখন নাযায় খণ্ডন কোনেনো মচিব পাৰে কপালৰ লিখন নাৰীগণে আহি ৰাণীক আশীৰ্বাদ সেইদিনাৰে পৰা ৰাণীক নৰিয়াত কৰিলা কথা বীৰবাহু শুনিবা কমাইলা সৈন্যগণক চাই ৰজা সৈন্যগণক চাই ৰজা মোৰ ৰাণীৰ বোলে কিবা অচিন ৰোগ আৰম্ভ হৈছে যিয়েই মোৰ ৰাণীৰ ৰোগ ভাল কৰিব পাৰিব তেওঁকে মই সহস্ৰ সোণৰ মুদ্ৰা আৰু অৰ্ধৰাজ্য দান কৰিম ও কথা শুনি সৈন্যগণে ৰৈ নাথাক খবৰ পাই বৈদ্যগণ ৰৈ নাথাকিল ৰজাৰ গৃহত যাই পাছে এই কথা কিমান বৈদ্যই আহি ৰাণী কছা তথাপিতো ৰাণীৰ ৰোগ ভাল নহয় ও বাসাহাত ও তহত ওয়াইসা বেমারি সাবা তহতে পারবি না তহতে নরা ও বাসাহাত
ময়ো আছিলো বেমাৰী চাম বুলি চাও অ যিটো লক্ষণ দেখা পাইছো ময়ো চাবা নৰো বেমাৰীৰ একেবাৰে অৱস্থাই নাই অ বাচাহাত মোৰ তাত দেখ পালে ঔষধ আছে সেই পালে মই ৰাণীক খুৱাই দিব পাৰো সেই পালে খুৱাই দিলি হয়তো ৰাণী ভাল হ'ব নহ'লে একেবাৰে খতমে হৈ যাব পিছে খুৱাই দিম নেকি খুৱাই দিম তহঁতে গোটাইকেইটা আছাতো ধৰবি চাওঁ মুখখন চাওঁ মেলছো বহুত দিন আকৌ খোৱা নাই নহয় চাওঁ মই মুখখন মেল অ বাচাহাত অ অলপ ভাল পাইছি নে ভাল পোৱা নাই আগতকৈও বেছি হৈছে অ বাচাহাত আমি যিটো দেখা পাইছো ইয়াতে থাকি লাভ নাই হয় নে নহয় আমি বেমাৰী ভাল কৰিব নোৱাৰো ইয়াৰ পৰা আমি যাই থাকাই ভাল হ'ব হয় সত্য হয় আহি থাক সেই বুলি বৰ্তগান হে বিদায় মাগিলা আনফালে ৰাণীও তোমাৰ ঘৰে হৈ কথা বীৰবাহুই অ শুনিবা কয়লা ৰাণী বুলি ৰাজা ৰাণী বুলি ৰজা কান্দে বীৰবাহু রানী কারগি নীলা এতিয়া কি করো পাই কান্দে বীর বাহু তুমি মনে আমার বুখার পালে শাসন বাচ্চা মারছি
হায় হরি তুমি মাত্র এবার ভুল বলেছো রানী মই কিবা ভুল করেছিলে হায় হরি কন্যা জন্ম দিলা খোলা তৈ নাপালা অকলে গলা আমাকে রানী কিন্তু দুখৰ ভৰা তুমি গুচি গলা কেনেকৈ থাকিব যে দেৱী নাবাৰো হে ৰাণীৰ মৃত্যুৰ পৰা ৰজাৰ অ মনে শান্তি ৰাজকাৰ্যৰ প্ৰতি ৰজাৰ ৰাজকাৰ্যৰ প্ৰতি ৰজাৰ অ সিংহাসনে বহি থাকে বীৰবাহুৰা ৰজাৰ কথা শুনা ৰজাৰ মুখে ইচ্ছা ৰজাৰ কথা শুনা ৰজাৰ কিন্তু চাওক ৰাইজ সেই বীৰবাহুৰ ৰাজ্যত এজন দুখীয়া দৰিদ্ৰ ব্ৰাহ্মণ আছিল অ দিন হৰি নামে দুখীয়া ব্ৰাহ্মণ ভিক্ষা বৃত্তি কৰি তেওঁ কটাইছে জীৱন ভৰি এখন সুৰাতা লাকুতি ধৰিয়া বিপ্ৰ চলে ধীৰে মনে মনে ভাবে আজি ভাই চাৰিটা দিনে একোৱেই খাবলৈ পোৱা যায় আজি মই সেই বীৰবাহু ৰজাৰ ঘৰলৈ যাম আৰু তাতেই মই কিবা নহয় কিবা অলপ খাবলৈ পাম হৈ ভাবি বিপ্ৰবৰে ৰৈ নাথাক ৰজাগৃহত যাই পাছে
বিপ্লৱৰে গৈ দেখা পালেই ও কিঙাৰনে বহি আছে বীৰবাহুৰা হেনকালে বিপ্লৱৰে উপস্থিত হয় কি ও কথা শুনি বীৰবাহু ক্ৰোধত জ্বলিলা কি লাগে অলপ অন্ন লাগে মহারাজ অন্ন লাগে এই তই কাম কৰি খাব নোৱাৰ দুটামান অন্নৰ বাবে এনেদৰে ভিক্ষা খুজি ফুৰিছ এই তই লাজ নাপাৱ কি লাগে তোক কি লাগে অন্ন লাগে নহয় ৰবা অলপ সময় ৰবা তোমাক মই অন্ন এতিয়াই দি আছো আৰু তাৰ পিছত ৰজাই ও এশরিয়া গুবরানী রজাই এলো বিপ্লৱৰ এই তোমাৰ অন্ন তুমি ইয়াৰে যোগ্য বিপ্লৱৰ তুমি আজি ইয়াকেই খাব লাগিব বিপ্লৱ খাব দিলা এশরিয়া গুবরানী বিপ্লৱ খাব দিলা এশরিয়া গুবরানী বিপ্লৱ খাব দিলা তাকো দেখি বিপ্লৱৰে কান্দিলে লাগিলা তাকো দেখি বিপ্লৱৰে কান্দিলে লাগিলা ও কান্দি বিপ্লৱৰে মহাভুল কৰিলি ৰাজন জালিবি নিচাই পেটৰ ভোকত আহিছিলো
ऐसा लगता है जिगया चरित्र ब्राह्मण ऐसा लगता है कर लिया पवन रसन जीवन पर की माने गुबर भाई कर भाई कान जीवन पर की माने गुबर भाई कर भाई कान खबर द्वारा किली भैया पेलाई टाइम এই গুবরে তোর জীবনত আউকাল নামাই আনিব মৃত্যুর পিছত তোর আত্মাই বৈকুণ্ঠত যায় এই গোবৰ খাই থাকিব লাগিব আৰু তাৰ পিছত হে বুলি বিপ্ৰবাৰ হে বিদায় মাগিলা আটাই অনন্তৰে শুনা আটাই অনন্তৰে শুনা আৰু আনফালে এই সকলোখিনি কথা প্ৰভু শ্ৰীকৃষ্ণই নাৰদ মুনিৰ আগত কৈ আছিল। এতিয়া বুজিলা নহয় নাৰদ, তুমি যে মোক প্ৰশ্ন কৰিছিলা এই বৈকুণ্ঠত মই কাৰ বাবে গোবৰ সজাই ৰাখিছো। এই বৈকুণ্ঠত মই সেই বীৰবাহু ৰজাৰ আত্মাৰ বাবে গোবৰ সজাই ৰাখিছো। সেই আত্মাটিয়েই এই বৈকুণ্ঠত সোণৰ কোঠাত থাকিব, সোণৰ পালেঙত শুব। কিন্তু মুনি নাৰদ, সেই আত্মাটিয়েই এই বৈকুণ্ঠত মই সজাই থোৱা গোবৰ খাই থাকিবই লাগিব। হে প্ৰভু, মই মানে আৰু এটা কথা প্ৰভু আপোনাৰ মুখৰ পৰাই জানিবলৈ বিচাৰিছিলো। মানে প্ৰভু, এই বীৰবাহু ৰজাৰ আত্মাই এই গোবৰ খোৱাৰ পৰা মুক্তি নাপাব নেকি প্ৰভু? অসম্ভৱ! এয়া কেতিয়াও সম্ভৱ নহয় নাৰদ মুনি, এয়া কেতিয়াও সম্ভৱ নহয়। তথাপিতো প্ৰভু, মই আপোনাৰ মুখৰ পৰাই এই সকলোখিনি কথা এবাৰ শুনিবলৈ বিচাৰিছো। তেনেহলে শুনা মুনি নাৰদ, সেই বীৰবাহু ৰজাৰ এজনী ছোৱালী আছে, নাম তাইৰ মোহিনী। ৰজাই নিজেই নিজৰ ছোৱালীক বিয়া কৰালেই এই গোবৰ খোৱাৰ পৰা পাইব মুকুতি। কি আপুনি কি কথা কৈছে প্ৰভু? কেতিয়াও সম্ভৱ নহয় প্ৰভু, কেতিয়াও সম্ভৱ নহয়, অসম্ভৱ। তথাপিতো ত্ৰিজগতৰ পতি হৈ আপোনাৰ মুখৰ পৰাই এই সকলোখিনি কথা ওলাইছে। গতিকে এয়া নিশ্চয় চিৰসত্য কথাই হ'ব। হে প্ৰভু দয়াময়, এবাৰ মই সেই বীৰবাহু ৰজাৰ ঘৰলৈ যাম আৰু তাতেই তেওঁক মই এই সকলোখিনি কথা এবাৰ সুধি চাম। আৰু তাৰ পিছত নাৰদ যায় ৰে রজার গৃহে যায় নারদ।
রজার গৃহে যায়। ও নারা যায় রে নারদ মুনি দেখি রজায় আগবর হাই নীলা আগমনৰ কথা ৰজাই মুনি কহু দিলা। ও নারদ যায় রে তেতিয়া নাৰদ মুনিয়ে বীৰবাহু ৰজাক চাই কৈছিল, অ ঘূৰি ঘূৰি আহি ৰজা মই তোমাৰ ৰাজ্য পালো। তোমাক এটা কথা কম বুলি শুনা ৰজা বীৰবাহু, এ দান কৰিলে পুণ্য হয় অ জ্ঞানী লোকে। আৰু সেইকাৰণে ৰজা তোমাৰ আত্মাই পাব যায় তোমাৰ আত্মাই পাব যায়। কিন্তু ৰজা সেই বৈকুণ্ঠত তোমাৰ আত্মাৰ খাদ্য ভাত নহয় কহিলো সেই বৈকুণ্ঠত তোমাৰ আত্মাৰ খাদ্য গোবৰ হব জানিবানি আত্মাৰ খাদ্য গোবৰ হব জানিবানি কি তেতিয়া বীৰবাহু ৰজাৰ মনত পৰিছিল এদিনাখন এজন ভিক্ষাৰী ব্ৰাহ্মণে মোক অভিশাপ দিছিল। অভিশাপৰ কথা ৰজাৰ মনত পৰিলা। কান্দি কান্দি মুনিৰ আগে কহিব লাগিলা, কান্দি কান্দি মুনিৰ আগে কহিব লাগিলা, হে গুৰু কি কৰো
রূপবতী কন্যা মহিনে রাতের বাবতে কন্যাক বিয়া করালে হে রাম খুঁজে কন্যাক বিয়া করালে হে রাম খুঁজে কি ও কথা শুনি বীরবাহুর মহাচিন্তা হইলা আকাশ ভাগিয়া দেন মাথা আকাশ ভাঙিয়া দেন মাথা নাই নাই কেতিয়া বুঝিবার কেতিয়া বুঝিবার আপনি আপনি নিজেই কম শুনুন নিজেই জন্ম দিয়া ছোৱালী এজনীক নিজেই জন্ম দিয়া ছোৱালী এজনীক পিতৃয়ে জানো বিবাহ কৰাব পায় এয়া এয়া কেতিয়া হ'ব নোৱাৰে বুজিবাৰ এয়া হ'ব বুজিবাৰ খান্দে বীৰ বাহু মুনিৰ পায়ে পৰি মই হাপাপি মই মহাপাপী নিজৰা কন্যাক কেনেকৈ নোৱাৰো নিজৰ কন্যাক কেনেকৈ নোৱাৰো বিবাহ কৰাব মই বিবাহ কৰাব মই আপুনি আপুনি নিজেই কওকচোন নিজেই মই নিজেই জন্ম দিয়া ছোৱালী এজনী পিতৃয়ে জানো বিবাহ কৰাব পায় এয়া কেতিয়াও সম্ভৱ নহয় বুলিবৰ এয়া সম্ভৱ বুলিবৰ কিন্তু চাওক ৰাইজ এই সকলোখিনি কথা ঘৰৰ ভিতৰৰ পৰাই কন্যা মোহিনীয়ে সকলোবোৰ শুনি আছিল আৰু তেতিয়া মোহিনীয়ে মনে মনে ভাবিছিল নাই নাই পিতাক স্বামী বৰণ কৰিলে যদি পিতাই এই গোবৰ খোৱাৰ পৰা মুক্তি পায় তেনেহ'লে পিতাক স্বামী বৰণ কৰাত মোৰ পিতাক স্বামী বৰণ কৰাত মোৰ আপত্তি নাই পিতাক স্বামী বৰণ কৰাত আপত্তি
মা মা তুমি আমাক কি রে গেলা আজি ভাই তো পর্দা করব করে লাইছো মা এ মা কোনদিনে তুমি বললে বুঝিয়াতে মা মা কোনদিনে তুমি বললে আৰু তাৰ পিছত হবৰ না পিতৃরা শরণে ধরি ও ক্ষমা পিতা লাগি ও নিজরে ছোৱালী কেতিয়া হ'ব নোৱাৰে বাচনি বাচনি এয়া কোনো কাৰণত হ'ব নোৱাৰে বাচনি মই তোৰ আচল পিতৃ বাচনি বাচনি এয়া কোনো কাৰণত হ'ব নোৱাৰে বাচনি এয়া কোনো কাৰণত হ'ব বাচনি কোনোদিনে তই পিতৃ আৰু কন্যাৰ মাজত এই কলংক নাকানিবি বাচনি তোৰে বৰমালা মই কেতিয়াও গ্ৰহণ কৰিব নোৱাৰো বাচনি তোৰে বৰমালা মই কেতিয়াও গ্ৰহণ কৰিব আৰু তাৰ পিছত ৰজাই আত্মহত্যা কৰো বুলি গংগাৰ তীৰে হেনকালে নাৰদ মুনি উপস্থিত আৰু তেতিয়া নাৰদ মুনিয়ে বীৰবাহু ৰজাক চাই কৈছিল, হে ৰজা, এই কৰ্ম তুমি কেতিয়াও নকৰিবা ৰজা। কিয় জানা ৰজা? এই কৰ্ম কোনে কৰে জানা ৰজা? এই কৰ্ম কেৱল কাপুৰুষেহে কৰে। গতিকে এই কৰ্ম তুমি কেতিয়াও নকৰিবা ৰজা, কেতিয়াও নকৰিবা। আৰু তাৰ পিছত বুজাই পৰা নাৰদ মুনি বৈকুণ্ঠ কালে বিষ্ণুদূত হয় উপস্থিত। বিষ্ণুদূতে রাজার আত্মা বৈকুণ্ঠ
বৈকুণ্ঠত হে আত্মা গোবৰ খাই ও থাকিব আৰু সেই কাৰণেই শাস্ত্ৰই কয় জীৱৰ মৰণ নাই দেহা গলি পচি যায় জীবন মরণ নাই দেহা গলি পচি যায় জীৱৰ মৰণ নাই দেহা গলি পচি যায় জীবন মরণ নাই দেহা গলি পচি যায় কৰ্মৰ ফল জীৱই শাস্তি পায় জীবন মরণ নাই দেহা গলি পচি যায় যোনে যি কৰ্ম কৰে সেই মত ভাল হৰে শুনে যে কর্ম করে এই মত বলরে কৰ্মৰ ফল খণ্ডনা জীবন মরণ নাই দেহা গলি পচি যায় জীবন মরণ নাই দেহা গলি পচি যায় সেইকাৰণে অহংকাৰ আৰু খংৰাগ এই সকলোবোৰ যিমান পাৰে সিমান পৰিত্যাগ কৰি চলিবলৈ শিকা